নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিৎ কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ আপোনালোকৰ মাজলৈ গণিতৰ খুবেই সুন্দৰ এটা ভিডিঅ'। আশা ৰাখিছোঁ যে আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আজি আমি পুনৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবলৈ গৈ আছোঁ এখনি যথেষ্ট গুৰুত্বপূৰ্ণ আৰ্হি প্ৰশ্নকাকতৰ ওপৰত। আৰু এই আৰ্হি প্ৰশ্নকাকতখন কাৰ বাবে? যিসকলে আগন্তুক ড্ৰাইভাৰ পোষ্ট নতুবা 4th গ্ৰেডৰ পোষ্টসমূহৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে। মই আশা ৰাখিছোঁ যে এই আৰ্হি প্ৰশ্নকাকতৰ সিৰিজটোৰ পৰা আপোনালোক সকলোৱে যথেষ্ট উপকৃত হ'ব পাৰিব। লগতে আপোনালোক সকলোকে জনাই ল'ব বিচাৰিছোঁ যে যদি আপোনালোকে ইয়াতে ইউজ হৈ থকা যিসমূহ আৰ্হি প্ৰশ্নকাকত সেইসমূহ যদি লৈ ল'ব বিচাৰে তেতিয়াহ'লে ফ্ৰীকৈ আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলৰ পৰা লৈ ল'ব পাৰিব। মোৰ টেলিগ্ৰাম চেনেলৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে। তাৰ পৰা আপোনালোকে ডাইৰেক্টলি টেলিগ্ৰাম চেনেলত জইন হৈ পেপাৰখন ডাউনলোড কৰি আপোনালোকে নিজাববীয়াকৈ আকৌ প্ৰেক্টিছ কৰিব পাৰে। ঠিক আছে, গতিকে বহুত দেৰি পলম নকৰি আমি পোনে আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আমি আগবাঢ়িছোঁ। আৰু আজিও মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু ঠিক এনেকুৱা ধৰণৰ প্ৰশ্নই পৰীক্ষাত দেখাৰ যথেষ্ট সম্ভাৱনাও আছে। গতিকে ধুনীয়াকৈ বুজি যাব, আমি একেবাৰে বেছিক পৰ্যায়ৰ পৰা বুজি যাম। ঠিক আছে, তো ইয়াতে যদি আমি প্ৰথমটো প্ৰশ্ন চাওঁ, ইয়াতে আমাক তলত কেইটামান সংখ্যা দিছে। ঠিক আছে, ইয়াতে তলত আমাক কেইটামান সংখ্যা দিছে আৰু এই সংখ্যা কেইটাৰ ভিতৰত তলৰ কোনটো সংখ্যা মৌলিক আমি সেইটো উলিয়াব লাগে। ঠিক আছে, তো সংখ্যা কেইটা যদি আমি চাওঁ তেতিয়াহ'লে প্ৰথমটো সংখ্যা ইয়াতে 823 দিছে, তাৰপিছত দিছে 243, তাৰপিছত দিছে আমাক 187 আৰু তাৰপিছত দিছে 143। তো এই সংখ্যা কেইটাৰ ভিতৰত ইয়াতে কোনটো সংখ্যা মৌলিক আমি সেইটো উলিয়াব লাগে, অৰ্থাৎ প্ৰাইম নাম্বাৰ কোনটো সেইটো আমি ইয়াৰ পৰা বাছি উলিয়াব লাগে। গতিকে তাৰ আগত আমি কি জানিব লাগিব যে প্ৰাইম নাম্বাৰ কি হয়। প্ৰাইমৰ কনচেপ্ট যেতিয়া আমাৰ ক্লিয়াৰ থাকিব তেতিয়া আমি ধুনীয়াকৈ উলিয়াব পাৰিম, হয়নে নহয়? তো আপোনালোকে নিশ্চয়কৈ সকলোৱে হয়তো কম বেছি পৰিমাণে জানে যে প্ৰাইম নাম্বাৰ কি হয়, যে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, এটা সংখ্যাটো নিজেই আৰু আনটো এক, তেনেধৰণৰ সংখ্যাবিলাককেই কি বুলি কোৱা হয়? মৌলিক সংখ্যা বুলি কোৱা হয়। নিশ্চয় আপোনালোকৰ মনত আছে যিহেতু ইয়াতে কোনকেইটা সংখ্যাক আপোনালোকে বিভাজ্য কৰিব পাৰে পোনপ্ৰথমে সেইকেইটা আপোনালোকে উলিয়াই লওক। চাওকচোন, ইয়াতে যদি আমি 143টো চাওঁ, এইটো আটাইতকৈ সৰু বাৰু, তো 143 হয়নে? এই যিটো 143 এইটো কিহেৰে বিভাজ্য কৰিব পাৰোঁ? এইটো যদি আমি চাওঁ তেতিয়াহ'লে এইটোক আমি কিহেৰে পাৰিম? 11ৰে বিভাজ্য কৰিব পাৰিম, হয়নে নহয়? 11ৰে আমি ধুনীয়াকৈ বিভাজ্য কৰিব পাৰিম। তাৰপিছত যদি আমি এতিয়া 187টো চাওঁ, ঠিক আছে, এইটো যদি আমি চাওঁ মানে 187, এইটোক যদি আমি চাওঁ এইটো কিহেৰে বিভাজ্য কৰিব পাৰিম? এইটোকতো আমি 11ৰে বিভাজ্য কৰিব পাৰিম। 11 1 গুণ 11, 11 7 গুণ 77, অৰ্থাৎ 11ৰে আৰু 17ৰে বিভাজ্য কৰিব পাৰিম। যিহেতু বেলেগ বেলেগ সংখ্যাৰে আমি বিভাজ্য কৰিব পাৰোঁ একত বাহিৰে, গতিকে কি ইয়াতে এইবিলাক কি নহয় বোলে মৌলিক সংখ্যা নহয়, অৰ্থাৎ 143টো এটা যৌগিক সংখ্যা, 187টো এটা যৌগিক সংখ্যা। ঠিক একেদৰে যদি আমি 243টো চাওঁ, 243 এইটোও যদি আমি চাওঁ, তো এই যিটো 243 এইটোও কি হ'ব? এইটোকো আমি বিভাজ্য কৰিব পাৰিম। কেনেকৈ বিভাজ্য কৰিব পাৰিম? যদি আমি এইটো চাওঁ তেতিয়াহ'লে এইটোক আমি কিহেৰে বিভাজ্য কৰিব পাৰিম? বোলে 4 আৰু ইভাগে 2, 6, 6 3 কিমান? 9। তো যদি অংককেইটাৰ যোগফল 9 হয় তেতিয়াহ'লে সেইটোক কি আমি 9ৰে বিভাজ্য কৰিব পাৰিম, 3ৰে বিভাজ্য কৰিব পাৰিম নে নোৱাৰিম? ধুনীয়াকৈ পাৰিম। অৰ্থাৎ আমাৰ ইয়াতে লাষ্টৰ পৰা যদি আমি চাই যাওঁ তেতিয়াহ'লে শেষৰ পৰা তিনিওটা অপশ্যনে কি হয়? মৌলিক সংখ্যা নহয়। গতিকে ওপৰৰ যিটো অপশ্যন থাকে এ নম্বৰ অপশ্যন, এইটোৱে কি হ'ব? এটা মৌলিক সংখ্যা হ'ব। আমি যিহেতু ডাঙৰ সংখ্যা সেইবাবে এইটো আমি পিছত পৰীক্ষা কৰিলোঁ, সেইবাবে তলৰ পৰা আহিছোঁ ইয়াতে, বেলেগ একো কণ্ডিশ্যন নহয়। তো ধুনীয়াকৈ নিশ্চয় আপোনালোকে বুজি পাইছে ন মৌলিকৰ কনচেপ্টখিনি। এটা হ'লে হয়তো এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে দেখিব পাৰে। তো তাৰ পিছৰ প্ৰশ্নটো আপোনালোকে ধুনীয়াকৈ চাওকচোন। ইয়াতে এই প্ৰশ্নটোত আমাক কি কৈছে? মান নিৰ্ণয় কৰিব দিছে, মানে চিম্প্লিফাই কৰিব দিছে। তো এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে, যথেষ্ট সহজ হয়। ইয়াতে কি কৈছে যে 16 আৰু এইটোক হৰণ কৰিব দিছে কিহেৰে? 4 হৰণ 4ৰে। ঠিক আছে, আৰু 4 হৰণ 4টো কি কৰিছে? ব্ৰেকেটৰ ভিতৰত ৰাখিছে। তো যথেষ্ট সহজ এইটো প্ৰশ্ন। তো প্ৰথমে আপোনালোকে কি কৰিব লাগে? ব্ৰেকেটৰ কামখিনি কৰিব লাগে, হয়নে? তো ব্ৰেকেটৰ কামখিনি যদি প্ৰথমে কৰে আপোনালোকে, 4ক 4ৰে হৰণ কৰিলে কি পাব আপোনালোকে? 1 পাবনে? অৰ্থাৎ ব্ৰেকেটৰ ভিতৰৰ যিখিনি উত্তৰ সেইখিনি কিমান হ'ব? 1 হ'ব। আগত কি আছে? আগত আছে 16 আৰু হৰণ চিনডাল। এতিয়া 16ক যেতিয়া আপোনালোকে 1ৰে হৰণ কৰিব তেতিয়া কিমান পাব? বোলে 16ক 1ৰে হৰণ কৰিলে আমি তাৰ যিটো উত্তৰ সেইটো কিমান পাম? 16 পাম। ঠিক আছে, অৰ্থাৎ ইয়াতে কোনটো অপশ্যন? ডি নম্বৰ যিটো অপশ্যন এইটো কি হ'ব? শুদ্ধ হ'ব।
ঠিক আছে আচ্ছা এতিয়া আপোনালোকে সকলোৱে ধুনীয়াকৈ চাব আমি তাৰ আগৰ প্ৰশ্নটোৰ ফালে আগবাঢ়িছোঁ আৰু ইয়াতে এই যিটো প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত অহাৰ সম্ভাৱনা যথেষ্ট বেছি তো ইয়াতে প্ৰশ্নটোত আমাক কি কৈছে যে 1 ছেকেণ্ডক যদি আমি ঘণ্টাত প্ৰকাশ কৰোঁ ঠিক আছে 1 ছেকেণ্ডক যদি আমি ঘণ্টাত প্ৰকাশ কৰোঁ তেতিয়াহ'লে কিমান ঘণ্টা হ'ব ঠিক আছে বুজি পাইছে ন প্ৰশ্নটো আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন তো আমি প্ৰথমে কি কৰিব লাগিব 1 যিটো ছেকেণ্ড 1 ছেকেণ্ডক যদি আমি মিনিটলৈকে লৈ যাব লাগে ঠিক আছে 1 ছেকেণ্ডক যদি আমি মিনিটলৈকে লৈ যাব লাগে তেতিয়াহ'লে কি কৰিব লাগিব বোলে 1 ছেকেণ্ডক যদি আমি মিনিটলৈকে লৈ যাওঁ তেতিয়াহ'লে কি কৰিব লাগিব এটোক 60 ৰে হৰণ কৰিব লাগিব অৰ্থাৎ আমি কি কৰিব পাৰোঁ 60 ভাগৰ 1 ৰে পূৰণ কৰিব পাৰোঁ ঠিক আছে ইয়াতে আমি কি পালোঁ যে যিটো 1 ছেকেণ্ড আছিল 1 ছেকেণ্ডক আমি কলৈ লৈ গ'লোঁ মিনিটলৈকে লৈ গ'লোঁ মানে 60 ভাগৰ 1 মিনিট তাৰ মানে কি 60 ভাগৰ 1 মিনিট তাৰ মানে 1 ছেকেণ্ড তাৰ ভেলুটো হয়নে নহয় কাৰণ 1 মিনিটত আমাৰ কিমান ছেকেণ্ড থাকে বোলে 1 মিনিটত আমাৰ 60 ছেকেণ্ড থাকে তাৰ মানে 60 ভাগৰ 1 মিনিট তাৰ অৰ্থটো কি হ'ল 1 ছেকেণ্ড হৈ গ'ল তাৰ মানে আমি ধুনীয়াকৈ বুজি পালোঁ যে 1 ছেকেণ্ডক বৰ্তমান কলৈকে গুচি গ'ল বৰ্তমান বোলে আমি গম পাইছোঁ ধুনীয়াকৈ মিনিটলৈকে গুচি গ'ল এতিয়া আমি মিনিটত পাই গ'লোঁ কিন্তু আমাক সুধিছে কি আমাক সুধিছে ঘণ্টাত প্ৰকাশ কৰিব লাগিব তো যদি আমি মিনিটক আকৌ ঘণ্টালৈকে লৈ যাওঁ কিমান মিনিটত 1 ঘণ্টা বোলে আকৌ 60 মিনিটত 1 ঘণ্টা গতিকে ইয়াৰ লগত আপোনালোকে কি কৰিব লাগিব ইয়াৰ লগত আকৌ আপোনালোকে কি কৰিব লাগিব বোলে 60 ভাগৰ 1 পূৰণ কৰি দিয়ক ঠিক আছে তো এতিয়া কি হৈ গ'ল এতিয়া এই যিটো মানে ছেকেণ্ড আছিলে এই যিটো ছেকেণ্ড আছিলে 1 ছেকেণ্ড এইটো কলৈকে গুচি গ'ল এইটো সিধাই ঘণ্টালৈকে গুচি গ'ল তো ঘণ্টালৈকে গুচি যোৱাৰ লগে লগে ইয়াতে কি হ'ব ইয়াতে ওপৰততো 1 1 একেই থাকিব তলত কিমান হ'ব 6 6 গুণ হ'ব 36 ঠিক আছে আৰু কিমান হ'ব দুটা শূন্য তো এতিয়া কথাটো হ'ল যে যদি আপোনালোকে একক 36 ৰে হৰণ কৰে ঠিক আছে তো যদি আপোনালোকে কি কৰে এতিয়া একক যদি 36 ৰে যদি হৰণ কৰে তেতিয়াহ'লে কিমান পাব ধুনীয়াকৈ আপোনালোকে হৰণখিনি কৰি লওক পাৰিবনে তো মই বাৰু আশা ৰাখিছোঁ নিশ্চয়কৈ আপোনালোকে সকলোৱে কৰিব যে একক যেতিয়া আপোনালোকে কি কৰিব 36 ৰে হৰণ কৰিব তেতিয়া কি হ'ব ইয়াতে আপোনালোকে পাব যে 0.000 তিনিটা শূন্যটো পাবই কাৰণ তিনিটা শূন্য ইয়াতে বাৰু উত্তৰটো দিয়া আছে তাৰপিছত পাব আপোনালোকে 2 7 7 7 এনেকৈ বহুত আগুৱাই গৈ থাকিব অৰ্থাৎ আমি 2 7 7 7 নিলিখি কিনে আমি এনেকৈ লিখিব পাৰোঁ যে 0.0028 ঘণ্টা আমি লিখিব পাৰোঁ ঠিক আছে আমি ধুনীয়াকৈ এনেকৈ লিখিব পাৰোঁ আপোনালোকে হৰণটো সকলোৱে নিজে অকণমান কৰিবও যত্ন কৰক সময় বহুত যাব বুলি মই ইয়াতে বাৰু হৰণটো এক্সট্ৰাকৈ কৰি কিনে আপোনালোকক দেখাই দিছোঁ যা নহওক মই মাত্ৰ বিচাৰোঁ আপোনালোকে সকলোৱে বুজি পাব লাগে কেনেকৈ বুজি পাব লাগে একেবাৰে সম্পূৰ্ণকৈ বুজি পাব লাগে ঠিক আছে তো ইয়াতে আমি এই যিটো পালোঁ 0.0002777 এনেকৈ গুচি গৈছে এইটো কেনেকৈ পাইছোঁ যেতিয়া আমি একক কিহেৰে হৰণ কৰিছোঁ 36ৰে হৰণ কৰিছোঁ ঠিক আছে ক্লিয়াৰ হৈছে বুজি পাইছে আপোনালোকে তো নেক্সট প্ৰশ্নটোৰ ফালে আগবাঢ়িছোঁ বাৰু আচ্ছা এইবাৰ আপোনালোকে ধুনীয়াকৈ এই প্ৰশ্নটো চাওক এইটো বাৰু মই যেতিয়া ভগ্নাংশৰ ক্লাছসমূহ কৰিছিলোঁ তেতিয়া খুব ধুনীয়াকৈ বুজাই দিছিলোঁ যে শক্তিমান কনচেপ্ট আৰু শক্তিমান কনচেপ্ট কাক কয় নিশ্চয় আপোনালোকৰ হয়তো মনত আছে যিসকলে জ্ঞানজ্যোতিত ক্লাছ কৰিছে যে ভগ্নাংশ এতিয়া যেতিয়া সাংঘাতিক পাৱাৰ পাই যায় তেতিয়া কি হৈ যায় তেতিয়া শক্তিমান পাৱাৰ পাই যায় ঠিক আছে তো ইয়াতে বাৰু মই কনচেপ্টটো ধুনীয়াকৈ বুজাই দি যাম ইয়াতে প্ৰশ্নটো আমি প্ৰথমে ধুনীয়াকৈ বুজি লৈছোঁ প্ৰশ্নটোত আমাক কি কৈছে যে ইয়াতে যিটো প্ৰশ্ন দিছে আমাক কৈছে 0.393939 এনেকৈ অসীমলৈকে গুচি গৈছে আৰু ইয়াৰ যিটো সমান হ'ব মানৰ যিটো সমান হ'ব মানে ভ্যালু যিটো সমান হ'ব সেইটো কোনটোৰ সৈতে মিলিব আমাক সেইটো সুধিছে ইয়াতে কেইটামান অপচন দিছে এটা অপচন বাৰু এটাও নহয় তেনেকৈ দিছে যা নহওক বাৰু যি তিনিটা অপচন দিছে তাৰ ভিতৰত কোনটো শুদ্ধ হয় আমি উলিয়াব যত্ন কৰিম ঠিক আছে তো এটা কথা নিশ্চয় আপোনালোকে সকলোৱে জানে যে যেতিয়া দশমিক ভগ্নাংশ এটা আমি জেনেৰেল ভগ্নাংশলৈকে লৈ আহিম তেতিয়া কেনেকৈ আনো ধৰি লৈছোঁ কি 0.5 এইটো আমি ভগ্নাংশত লিখিব লাগে দশমিকত আছে আমি ভগ্নাংশত লিখিব লাগে কেনেকৈ লিখিম যে ইয়াতে দশমিক কেই ঘৰত আছে 1 ঘৰত আছে অৰ্থাৎ আমি যদি এইটো দশমিক উঠাব লাগে তেতিয়াহ'লে কি একৰ পিঠে এটা শূন্য লগাই কিনে কি কৰি হৰণ কৰি দিম বাস আহি গ'ল ঠিক আছে যদি কেতিয়াবা কি হয় বোলে 0.12 ওকে এইবাৰ দশমিক কিমান ঘৰত আছে বোলে 2 ঘৰত আছে গতিকে দশমিক যদি নাইকিয়া কৰিব লাগে ওপৰত বাৰু আমি 12টো লিখিলোঁ দশমিক নাইকিয়া কৰিব লাগে গতিকে একৰ লগত দুটা শূন্য লগাই দিয়ক হৈ গ'ল ভগ্নাংশত আহি গ'ল একদম সিম্পল কনসেপ্ট আৰু আপোনালোকে ক্লিয়াৰ কৰি ৰাখিছেও চাগে আগতে হয়নে কিন্তু কথাটো হ'ল যে ইয়াতে আমাক তেনেকুৱা ধৰণৰ মানে দশমিক দেনে ইয়াতে দশমিকটো কেনেকৈ দিছে যে 0.39
আকৌ 3 9 আকৌ 3 9 তো এনেকৈ 3 9 3 9 3 9 কিমান ওলাই আছে আমিও নাজানো ওলাই থাকিব বহুত দূৰলৈকে তেনেকুৱা গতিকে আমি ইয়াতে কেই ঘৰৰ পৰা তেনেকৈ দশমিক উঠাই ল'ম আমি ইয়াতে এক ঘৰত থকা বাবে একৰ লগত এটা শূন্য লগাই দিছিলোঁ দুই ঘৰত থকা বাবে একৰ লগত দুটা শূন্য লগাই দিছোঁ বা তিন ঘৰত থাকিলে আমি তিনিটা শূন্য লগাম বা নিৰ্দিষ্টকৈ চাৰি ঘৰত থাকিলে আমি চাৰিটা শূন্য পৰ্যন্ত লগাম কিন্তু ইয়াতে আমি কেনেকৈ গম পাম যে কেইটা শূন্য লগালে হ'ব তো ইয়াত যেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ কনচেপ্ট দেখিব তেতিয়া আপোনালোকে সদায় মনত ৰাখিব যে এইটো আপোনালোকে বাৰ ব্যৱহাৰ কৰি লিখিব পাৰে মানে কেনেকুৱাকৈ যেতিয়া এনেকুৱাকৈ যিকোনো ধৰণৰ সংখ্যা ৰিপিট হৈ থাকিব বাৰম্বাৰ ওলাই থাকিব তেতিয়া কি কৰিব লাগে চিধাই আপোনালোকে যিকেইটা ৰিপিট হৈ আছে যদি এটা ৰিপিট হৈ আছে এটাটোক ধৰক দুটা ৰিপিট হৈ আছে দুটাটোক ধৰক ইয়াতে ৰিপিট কেইটা হৈ আছে বোলে দুটা হৈ আছে কোন দুটা 3 9 তো 3 9 3 9 3 9 এনেকৈতো উৰি আছে গতিকে আমি তাৰ পৰা জাষ্ট এটা 3 9 ধৰি আনিম এইটো 3 9 ধৰি আনিছোঁ আনি কিনে আমি কি কৰিছোঁ যে এই 3 9টো যদি ধৰি আনিলোঁ আনি কিনে এতিয়া ইয়াৰ ওপৰত এডাল বাৰ চিন বা মাত্ৰা চিন আমি দি দিলোঁ বাছ হৈ গ'ল খেলা খতম আমি এই গোটেইখিনি এনেকৈ লিখা বা এই গোটেই কনচেপ্টটো আমি জাষ্ট এনেকৈ লিখা একেই কথা মানে 0.393939 ডট 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 এনেকৈ লিখা বা ডাইৰেক্টলি যদি আমি 0.39 দি কিনে ওপৰত মাত্ৰা চিনডাল দি দিওঁ তেনেকৈ লিখিলেও একেই হ'ব একেই বুজাব তো এই যিডাল মাত্ৰা চিন আমি দিলোঁ এই যিডাল মাত্ৰা চিন ইয়াতে পৰি গ'ল সেই মাত্ৰা চিনডালেই হৈছে পাৱাৰৰ চিন সেইডাল শক্তিমানৰ পাৱাৰ আপোনালোকে ভাবি লওক যে এইডাল কিহৰ পাৱাৰ শক্তিমানৰ পাৱাৰ মানে শক্তিমানৰ যেনেকৈ সাংঘাতিক পাৱাৰ থাকে সাংঘাতিক শক্তি থাকে ঠিক তেনেকৈ এতিয়া এই নাম্বাৰটোৰো সাংঘাতিক শক্তি আহি গ'ল কেনেকৈ চাওক আগতে এক ঘৰৰ পৰা যেতিয়া আমি দশমিকটো উঠাইছিলোঁ কি কৰিছিলোঁ একৰ লগত এটা শূন্য লগাই দিছিলোঁ ঠিক আছে তো এতিয়া ইয়াতে কি হৈছে এতিয়া যদি চাওঁ কি আছে দশমিকৰ পাছত কি আছে দুটা সংখ্যা আছে ওপৰত কি আছে মাত্ৰা চিন আছে গতিকে এতিয়া যদি আমি দশমিকটো নাইকিয়া কৰোঁ তেতিয়াহ'লে কি হ'ব আমি ওপৰত কি লিখিম ওপৰত আমি লিখিম 13 এইটোতো লিখিমেই এতিয়া তলত কি লিখিম তলত আমি একৰ লগত দুটা শূন্য লগাই দিম নেকি নিলিখোঁ আমি তলত এতিয়া একৰ লগত দুটা শূন্য নিলিখোঁ কিয় নিলিখোঁ যে ইয়াতে পাৱাৰ পাইছে নহয় পাৱাৰ নাপালেহে আমি তেনেকুৱা কাম কৰিলোঁ শূন্য লগাই থাকিলোঁ হৈ একো নাই মানে কি শূন্য লগাই আছোঁ আৰু একো নাই তেনেকুৱা মানে গতিকে ইয়াত কিবা আছে কিবা মানে কি পাৱাৰ আছে গতিকে পাৱাৰ কেইটাৰ ওপৰত আছে দুটাৰ ওপৰত আছে এটাৰ ওপৰত যদি থাকিলে হয় তেতিয়াহ'লে তলত এটা ন নামিলে হয় এতিয়া ইয়াতে যিহেতু দুটাৰ ওপৰত আছে গতিকে ইয়াত কি হ'ব দুটা ন নামি আহিব বাছ ক্লিয়াৰ হৈছে ন কনচেপ্টখিনি আপোনালোকৰ তো ইয়াতে এনেকুৱা উত্তৰ ক'ত আছে 99/39 ক'ত আছে বি নম্বৰ অপশ্যনটোত আছে দেখিছে আপোনালোকে তো একদম গুৰুত্বপূৰ্ণ কনচেপ্ট হয় পৰীক্ষাত আহিব পাৰে আৰু চাওকচোন মই লগে লগে এটা এক্সাম্পল লৈছোঁ বাৰু যাতে কনচেপ্ট ক্লিয়াৰ হৈ যায় যে ধৰি লৈছোঁ কেনেকুৱাকৈ এটা সংখ্যা কি হৈ আছে যে এটা সংখ্যা আমাৰ এনেকৈ ওলাই আছে যে 2 3 3 3 3 ডট 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 এনেকৈ গৈ আছে আগত বাৰু 0.2 আছে বাৰু ঠিক আছে তো এটা সংখ্যা দেখিলোঁ আমি সংখ্যাটো কেনেকুৱা যে 0.2 একবাৰে দুইটো ওলাইছে তাৰপিছত যি ভাজে 3টো ওলোৱা আৰম্ভ কৰিছে ইয়াৰ বেটাই ৰখা নামে লোৱা নাই কিবা কক লগি যাই থাকিব সিয়ে জানে ঠিক আছে গতিকে এতিয়া এনেকুৱা ক্ষেত্ৰত আপোনালোকে কেনেকৈ কৰিব আগতে বাৰু দুটাই ৰিপিট হৈ আছিল এইবাৰ এটাটো থাকি গ'ল ৰখি গ'ল নেক্সট সি দৌৰি আছে ক'ত বা যাব ইয়ে জানে আৰু কিবা দেখিছে আগৰ ফালে ইমান যে যাই থাকিব লগা হৈছে হয়নে গতিকে এনেকুৱা ক্ষেত্ৰত ভগ্নাংশটো কেনেকৈ লিখিব আপোনালোকে তো এনেকুৱা ক্ষেত্ৰত ভগ্নাংশটো লিখিব লাগিলে 0.2 এইটোতো লিখিবই লাগিব তাৰপিছত দৌৰি গুণি আছে ফিৰ ভিৰে দৌৰি গুণি আছে বোলে ফিৰ ভিৰে দৌৰি আছে 3টো গতিকে 3টো আমি ধুনীয়াকৈ লিখিম আৰু লিখি কিনে 3টো যিহেতু দৌৰি আছিল গতিকে 3টোৰ ওপৰত আমি কি দিম মাত্ৰা চিনডাল দি দিম মানে এই সংখ্যাটোক আমি এনেকুৱা ধৰণেও তাক লিখিব পাৰোঁ ঠিক আছে এতিয়া এইটোক যদি আমি কি কৰোঁ দশমিকৰ পৰা যদি আমি জেনেৰেল ভগ্নাংশত লৈ যাওঁ সৰল ভগ্নাংশত লৈ যাওঁ তেতিয়াহ'লে কেনেকৈ নিম এতিয়া চাওক আপোনালোকক মই অকণমান আগতে ক'লোৱে কি ক'লোঁ যে যেতিয়া কি হ'ব দশমিকৰ পাছত কেইটা সংখ্যা আছে প্ৰথমতে যদি চাই দুটা সংখ্যা আছে গতিকে তলতো কি দুটাই নামিব গতিকে ইয়াতে চাওক ওপৰত কি হ'ব ওপৰতো ইয়াতে যদি আমি চাওঁ ওপৰত চোৱাৰ আগত প্ৰথমে বাৰু তলৰ কামখিনি কৰি লওঁ আপোনালোকক মই অকণমান আগতে কৈছিলোঁৱে যে ওপৰত যদি মাত্ৰা চিন থাকে তেতিয়াহ'লে কি নামিব ন নামিব কাৰণ পাৱাৰ পায় শক্তিমানৰ পাৱাৰ পায় বুজিছে ন কনচেপ্টখিনি গতিকে ইয়াতে 3টোৰ ওপৰত মাত্ৰা আছে তাৰমানে এটা সংখ্যাৰ ওপৰত মাত্ৰা আছে গতিকে তলত এটা ন নামি আহিব এতিয়া 2টোৰ ওপৰত আছে নেকি বোলে 2টোৰ ওপৰত মাত্ৰা নাই তো মাত্ৰা নহ'লে তলত কি নামে যদি মাত্ৰা নাথাকে তেতিয়াহ'লে তলত কি নামিব বোলে তলত কি নামিব মানে শূন্য নামিব বেলেগনো ক'ত নামিব ঠিক আছে তলত কি নামিছে বোলে শূন্য নামিছে এতিয়া ওপৰত কি হ'ব ওপৰত কি লিখিব আপোনালোকে যে আগত যিটো আছিল 23 এইটোতো লিখিবই লাগিব 23টো লিখিবই লাগিব গতিকে 23টো লিখাৰ পিছত আকৌ এটা সৰু কাম কৰিব লাগিব কি জানেনে যে ইয়াতে এই যিটো 3 আছিল
এই যিটো 3 আছিল 3টোৰ লগত কি মাত্ৰা চিনডাল আছে তাৰপিছত 2টোৰ লগত মাত্ৰা চিন নাই গতিকে এই মাত্ৰা চিন নোহোৱা নাম্বাৰটো আপুনি ইয়াৰ পৰা কি কৰিব লাগিব বিয়োগ কৰিব লাগিব অৰ্থাৎ ইয়াৰে যিটো ৰিয়েল উত্তৰ সেইটো কিমান হ'ব বোলে 90/23ৰ 2 গলে কিমান বোলে 21 ঠিক আছে বুজি পাইছে ন কথাখিনি ধুনিয়াকে আপোনালোকে যে যেতিয়া আপোনালোকে 21ক 90 ৰে হৰণ কৰিব তেতিয়া তাৰ উত্তৰটো কিমান পাব 0.2333 এনেকৈ আগুৱাই গৈ থাকিব একদম ক্লিয়াৰ বুজি পাইছে মই আশা কৰিছো ধুনিয়াকে বুজি পাইছে কাৰো কত অকনমানো কনফিউজন নাই শক্তিমান কনসেপ্ট আমাৰ পুৰা ক্লিয়াৰ ঠিক আছে তাৰ পিছত চাওক বহুত দেৰি নকৰো বাৰু আমি এটা কনসেপ্টতে কিয়নো ভিডিওটো এনেই বহুত দীঘলীয়া হৈ যায় হয়নে তাৰ পিছত চাওক আমাক যেটো নেক্সট প্ৰশ্ন দিছে ইয়াতে এটা পূৰণ কৰিব দিছে আৰু পূৰণটো কিন্তু কোট লিখিব দিছে পূৰণটো লিখিব দিছে ইয়াতে পাৱাৰ হিচাপে 27 পূৰণ 243 এটো যেতিয়া আমি পূৰণ কৰিম পূৰণ কৰাৰ পিছত তাৰ যি আমি উত্তৰ পাম হে উত্তৰটো আমাক কেনেকৈ লিখিব দিছে পাৱাৰ হিচাপে লিখিব দিছে ঠিক আছে গতিকে এটো যদি আমি পাৱাৰ হিচাপে লিখো তেতিয়া হলে আমি কেনেকৈ লিখিম তো ইয়াতে চাওক আপোনালোকে প্ৰথমে কি কৰক ইয়াতে এই যি আছে 27 আৰু 243 এইবিলাক আপোনালোকে প্ৰথমে প্ৰাইম ফেক্টৰত ধুনিয়াকে কনভাৰ্ট কৰি লওক মানে মৌলিক উৎপাদকত আপোনালোকে উলিয়াই লওক তো 27 টো যেতিয়া আপোনালোকে মৌলিক উৎপাদকত লিখিব তেতিয়া কেনেকৈ লিখিব এটো 27 ধুনিয়াকে মই দেখাই দি আছো 27ক কিহেৰে হৰণ কৰিব পাৰো আমি 3 ৰে পাৰো 3 কিমান গুণ 27 বলে 3 9 গুণ 27 9 টোক আৰু আমি কিহেৰে হৰণ কৰিব পাৰো 9 টোক আকৌ আমি 3 ৰে পাৰো 3 কিমান গুণ 9 বলে 3 3 গুণ 9 অৰ্থাৎ আমি ডাইৰেক্টলি 27 লিখা আৰু 3 তিনটাৰ পূৰণফল হিচাপে লিখা একেই কথা মানে 27 নিলিখি কিনে তো আমি এনেকৈ লিখিব পাৰো বলে কি 3 ৰ যেটো পাৱাৰ 3 ৰ পাৱাৰটো আমি কিমান দি দিলু বলে 3 ৰ পাৱাৰ আমি 3 দি দিলু অৰ্থাৎ 3 কিউব 3 তিনটা পূৰণ হৈ আছে ঠিক আছে তো 3 তিনটা লিখা আৰু 27 লিখা তাৰ মানে একেই কথা গতিকে এতিয়াও ঠিক একেই ধৰণে যদি আমি 243 টো চাও হয়নে ন যেতিয়া আমি 243 টো চাও তেতিয়া হলে আমি কি পাম তো ইয়াতে আপোনালোকে ধুনিয়াকে চাব 243ক 3 ৰে যাবনে ধুনিয়াকে যাব ন ইয়াতে যদি আমি চাও যে 243 একদম বুজি যাব দিয়ক কনসেপ্ট বিলাক আপোনালোকে তো 243ক যদি আমি 3 ৰে হৰণ কৰো 3 8 গুণ হ'ব কিমান 24 3 1 গুণ 3 81 পালো হয়নে ক্লিয়াৰ ন এখিনিলৈকে বুজি পাই আছে আপোনালোকে যে 243ক আমি 3 ৰে হৰণ কৰিছো 81 পালো আৰু 81ক ধুনিয়াকে আকৌ 3 ৰে যাব 3 2 গুণ 6 তাৰ পিছত ইবাগে 2 ৰল 21 হল 3 7 গুণ 21 আমি 27 পাই গলো আৰু 27 পালো মানে কি আমি তিনটা 3 পাম ওপৰত কেইটা পালো দুটা 3 পালো অৰ্থাৎ আমি 243 টো এনেকৈ লিখিব পাৰো যে 3 ৰ যেটো পাৱাৰ হেতু কিমান হ'ব বলে 5 হ'ব মই গোটেইখিনি নকৰিলো কাৰণ কিয় ইয়াতে 27 পালো মানে কি তলৰ ফালে আৰু তিনটা 3 পাম ইফালে আমি দুটা 3 পালোৱে অলৰেডি গতিকে 3 2 কি পাঁচটা 3 যেতিয়া আপোনালোকে পূৰণ কৰিব তেতিয়া তাৰ ভ্যালু কিমান পাব আপোনালোকে 243 পাব এতিয়া চাওক মেইন কথাটো আহিছো যে ইয়াতে এই যিকেইটা উত্তৰ আছে উত্তৰ কেইটা কিন্তু এনেকৈ দিয়া নাই বলে 3 পূৰণ 3 তাৰ পিছত ওপৰৰ পাৱাৰ কেইটা 3 আৰু 5 এনেকৈ আমাক দিয়া নাই আমাক কি দিছে কেৱল এটাই 3 দিছে কিন্তু ওপৰৰ পাৱাৰ বিলাক বেলেগ বেলেগ কৰি দিছে ঠিক আছে তো এনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব যে এই যিবিলাক পাৱাৰৰ মানে সংখ্যা পাৱাৰৰ সংখ্যা বিলাকত কি বুলি কোৱা হয় ওপৰৰ যিটো সংখ্যা হেতু কোৱা হ'ব ঘাত আৰু তলৰটো কি বুলি কোৱা হ'ব ভূমি এতিয়া দুয়োটা ক্ষেত্ৰত যেহেতু ভূমি দুটা একেই ইয়াতো ভূমি 3 ইয়াতো ভূমি 3 মাজত কি আছে বলে মাজত আছে পূৰণ তেতিয়া আপোনালোকে কি কৰিব লাগিব ভূমি দুটা জাস্ট যেনেকে আছে তেনেকে ৰাখক এটা ভূমি হিচাপে আপোনালোকে ইয়াত ব্যৱহাৰ কৰক কিন্তু ওপৰত যি পাৱাৰ আছে পাৱাৰ দুটা কি কৰিব লাগিব যোগ কৰিব লাগিব কেতিয়া মাজত যদি পূৰণ চিন থাকে তেতিয়া যদি পূৰণৰ ঠাইত হৰণ চিন থাকিলে হয় তেতিয়া কিন্তু পাৱাৰ দুটা বিয়োগ কৰিব লাগিলে মানে প্ৰথমটো পৰা সেকেন্ডটো বিয়োগ কৰিব লাগিলে এতিয়া প্ৰথমটোৰ লগত সেকেন্ডটো কি কৰিব লাগিব যোগ কৰিব লাগিব তো 3 আৰু 5 যোগ কৰিলে কিমান পাব আপোনালোকে বলে 3 আৰু 5 যোগ কৰিলে 8 পাম গতিকে ইয়াতে আছে নে এনেকুৱা অপচন এ নম্বৰ অপচনতে আছে মানে এটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব ধুনিয়াকে বুজি পাইছে ন আপোনালোকে মই বাৰু আশা ৰাখিছো ধুনিয়াকে বুজি পাইছে আৰু ইয়াৰ ওপৰত এক্সট্ৰাকে বাৰু জ্ঞানজ্যোতিত বহুত ক্লাসও আছে এতিয়া বাৰু হয়তো ড্ৰাইভাৰখিনিৰ বাবে ইমান বেছি সময় নাই যে খুচৰি এটা এটাকে আপোনালোকে ক্লাছবিলাক বিচাৰি থাকিব মই যিমানখিনি পাৰো সিমানখিনি ইয়াতে মানে যদিও আহি প্ৰশ্ন কাকত তথাপিও ধুনিয়াকে বুজাই লৈ যাব যত্ন কৰিছো যে কনসেপ্ট যাতে ক্লিয়াৰ হৈ থাকে আপোনালোকৰ ঠিক আছে আৰু আপোনালোকৰ যিখিনি সহাৰি সেইখিনি সঁচাকৈয়ে যথেষ্ট হলাগ ল'বলগীয়া বহুত বেছি মোৰ ভাল লাগিছে যে ইমান ধুনিয়াকে আপোনালোকে গোটেই সিৰিজটো আকোৱালি লৈছে মাত্ৰ মই সেইটোৱে বিচাৰো যে আপোনালোকে যিমান ভালকে আকোৱালি ল'ব
সিমান ভালকে ভিডিঅ'সমূহ দিবলৈ এটা উৎসাহ জাগে। এটা কমেণ্ট পাইছিলোঁ বাৰু কাৰোবাৰ পৰা, নামটো পাহৰি গ'লোঁ। কমেণ্টত লিখা আছিল এনেকুৱাকৈ যে আপোনাৰ ভিডিঅ'খিনি চোৱাৰ পিছত কিবা এটা গণিতৰ ওপৰত কনফিডেঞ্চ আহিছে। আৰু মই যদি কওঁ সেই কমেণ্টটো পঢ়াৰ পিছত মোৰ নিজৰে কিবা এটা ছেল্ফ কনফিডেঞ্চ এনেকুৱাকৈ আহিছে যে হয় আৰু ইয়াতকৈ বেছি ভালকৈ মই দিব পাৰিম আপোনালোকক। সেই আত্মবিশ্বাসখিনি কিন্তু মোৰো আহিছে। গতিকে আপোনালোকে যিমান ভালকৈ ক্লাছসমূহ মানে আঁকোৱালি ল'ব, সেইটোৱে কৈছোঁ, যিমান ভালকৈ ক্লাছসমূহ আপোনালোকে মৰম কৰি ৰাখিব, সিমান ভালকৈ হয়তো আপোনালোকক আৰু ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ এটা উৎসাহ জাগে বা আগ্ৰহ এটা জন্মে, ঠিক তেনেকুৱা। গতিকে সকলোলৈ সেইটোৱে মই আহ্বান জনাইছোঁ যে আপোনালোকে সকলোৱে ভিডিঅ'টো লাইক কৰি ৰাখক আৰু আপোনালোকৰ যিখিনি বন্ধু বান্ধৱী আছে, অতি কমেওতো আপোনাৰ 10জন বন্ধু আছে, হয়নে নহয়? বা আপোনাৰ হোৱাটছআপততো এটা বা দুটা হ'লেও গ্ৰুপ আছে পঢ়াৰ কাৰণে, তো তাত আপোনালোকে ভিডিঅ'খিনি শ্বেয়াৰ কৰক যাতে সকলোৱে ধুনীয়াকৈ অংকসমূহ পঢ়িব পাৰে, অংকৰ প্ৰতি থকা যি ভয় সেইখিনি নাইকিয়া কৰিব পাৰে আৰু ফুল কনফিডেঞ্চত যাতে পৰীক্ষাত বহিব পাৰে। ঠিক আছে, টেনশ্যন নল'ব, আপোনালোকৰ লগত বেলেগ নাথাকিলেও সদায় কিন্তু জ্ঞানজ্যোতি থাকিবই। ঠিক আছে, যা নহওক বাৰু, বাহিৰা কথা অকণমান ক'লোঁ। এতিয়া আমি পুনৰ প্ৰশ্নৰ মাজলৈ আগবাঢ়িছোঁ আৰু নেক্সট প্ৰশ্নটো ইয়াতে আপোনালোকে চাওকচোন। এইবাৰ আপোনালোকে ধুনীয়াকৈ সকলোৱে চাওক, এই প্ৰশ্নটো কিন্তু অকণমান ইম্পৰ্টেণ্ট আৰু অকণমান কনচেপ্টটো কিন্তু বুজিব লগা কনচেপ্ট। ঠিক আছে, এনেই বাৰু মই পাক মাৰি কিনে উত্তৰটো কৰি থৈ যাব পাৰোঁ, মাত্ৰ কেইটামান ছেকেণ্ড লাগিব, কিন্তু কনচেপ্টটো বুজাতে কিন্তু হয়তো আমাক কেইটামান মিনিট লাগিব। আৰু একো কথা নাই, আমি যদি কেইটামান মিনিট সময় ব্যৱহাৰ কৰি কিনে যদি গোটেই কনচেপ্টখিনি ভালকৈ বুজি পাওঁ, তেতিয়াহ'লে আমাৰ তাত লোকচাননো কি। ঠিক আছে, তো ধুনীয়াকৈ আমি প্ৰথমে প্ৰশ্নটো বুজি লৈছোঁ। তো ইয়াতে প্ৰশ্নটোত আমাক কি কৈছে যে এটা ৰম্বাছ নিশ্চয় আপোনালোকে জানেই ন, যে 4ডাল বাহুৰে আৱৰি থকা এটা কি হয়, চতুৰ্ভুজ হয়, যাৰ আটাইকেইডাল বাহু সমান কিন্তু কোনকেইটা সমান নহয়, তাক আমি কি বুলি কওঁ, ৰম্বাছ বুলি কওঁ। এতিয়া ইয়াতে আমাক কৈছে যে এই যিটো ৰম্বাছৰ কৰ্ণ থাকে, ঠিক আছে, তাতে দুডাল কৰ্ণ থাকে আৰু কৰ্ণ দুডালৰ যি মান, সেই মান ইয়াতে আমাক দিয়া আছে। এডালৰ মান 6 চেণ্টিমিটাৰ আৰু আন এডালৰ মান কিমান বুলি কৈছে, 8 চেণ্টিমিটাৰ বুলি কৈছে। গতিকে এতিয়া আমাক সুধিছে যে এই যিটো ৰম্বাছ আছিল, সেই ৰম্বাছৰ বাহুৰ দৈৰ্ঘ্য কিমান। যদি আপোনালোকৰ কনচেপ্ট নাথাকে তেতিয়াহ'লে কোনেও নোৱাৰে কৰিব। গতিকে কনচেপ্টটোতো জানিবই লাগিব। মানে আন্দাজে মুন্দাজে যদি টোক্কা এটা মাৰি দিয়ে, সেই ইয়াতে কোনটোতনো টোক্কা মাৰিব, আৰু গণিতত টোক্কাটো একেবাৰে ইম্পচিবল টাইপ লাগে, হয়নে নহয়? বাকী বেলেগ ছাবজেক্টত বাৰু বেলেগ কথা, কিন্তু গণিতত টোক্কা নাভাবিবই আপোনালোকে। ঠিক আছে, এতিয়া ইয়াতে আপোনালোকে ধুনীয়াকৈ চাওকচোন। মই ৰম্বাছ বুলি আপোনালোকক অকণমান আগতে ক'লোৱে ন, ৰম্বাছ কি হয়, যাৰ আটাইকেইডাল বাহু সমান। মানে ইয়াতে মই এডাল বাহু আঁকিছোঁ এনেকুৱাকৈ, এইডাল বাহু, ঠিক আছে, আৰু এডাল মই ইয়াতে এনেকৈ বাহু আঁকিছোঁ, এইডাল বাহু, সমান সমান বাহু দুডাল। ঠিক আছে, তো এতিয়া আমি যদি এনেকৈ বাহুবিলাক যদি যোগ কৰি দিওঁ, এইডালৰ পৰা এইডালত যদি আমি এনেকৈ লগাই দিওঁ, ঠিক আছে, আৰু এইডালৰ পৰাও যদি আমি গৈ কিনে যদি ইয়াতে আমি লগাই দিওঁ, ঠিক আছে, এতিয়া কি হ'ল, এইটো এটা ধুনীয়াকৈ আমাৰ কি হৈ গ'ল, এইটো এটা ৰম্বাছ হৈ গ'ল। মানে এনেকুৱা ধৰণৰ আমি খুব মিঠাই খাব পাওঁ ন, মিঠাইৰ দোকানত এনেকুৱা মিঠাই থাকেই, হয়নে? মিঠাই আঁকা যেনে হ'ল, মোৰ ক'ত ৰম্বাছ আঁকিম, একো নাই বাৰু, মিঠাই বুলি ভাবে, ৰম্বাছ বুলি ভাবে, ভাবি থাকক, জাষ্ট আমি বুজিব লাগে কনচেপ্টখিনি। অ'কে, তো ইয়াতে ধুনীয়াকৈ আমি বাৰু এটা কি আঁকিলোঁ, মিঠাই এটা আঁকিলোঁ, বৰফি এটা আঁকিলোঁ, মানে ৰম্বাছ এটা ইয়াতে আমি ধুনীয়াকৈ অংকন কৰিলোঁ। আমি ধুনীয়াকৈ মস্তি কৰি পঢ়ি যাম দিয়ক, আপোনালোকে কোনেও মাত্ৰ বৰিং নহ'ব, আৰু যিমান মস্তি কৰি আমি পঢ়িম সিমান মস্তি কৰি আমি বুজিও থাকিম। ঠিক আছে, তো ইয়াতে কৰ্ণ কাক কয় আপোনালোকে কনচেপ্ট বুজক প্ৰথমতে। ঠিক আছে, তো ইয়াতে বাৰু ৰম্বাছটোৰ মই নাম দি লৈছোঁ প্ৰথমতে, যে এইটো এ বিন্দু, এইটো যি বিন্দু এইটো এ বিন্দু, এইটো বিন্দু হৈছে বি বিন্দু, এইটো হৈছে চি বিন্দু, আৰু এইটো হৈছে ডি বিন্দু। এইটো মানে এ বি চি ডি এটা ৰম্বাছ। অ'কে, তো ইয়াতে চাওক, কৰ্ণ কাক ক'ব, যে যেতিয়া কি হয়, বিপৰীতমুখী শীৰ্ষবিন্দুকেইটা চুই থাকিব কোনো নিৰ্দিষ্ট ৰেখাই, তেতিয়া তাক কি বুলি কোৱা হ'ব, কৰ্ণ বুলি কোৱা হ'ব। এতিয়া বিপৰীতমুখী যদি আমি শীৰ্ষবিন্দু চাব লাগে, তেতিয়াহ'লে কি হ'ব, এইটো এ শীৰ্ষবিন্দু। এতিয়া এৰ বিপৰীতে কোনি আছে, এৰ বিপৰীতে বি আছে নে চি আছে নে ডি আছে, বোলে এৰ বিপৰীতত যদি চাওঁ, বিপৰীতত ডি আছে। অৰ্থাৎ ইয়াতে এ বিন্দুৰ পৰা এই বি বিন্দুলৈকে যিডাল আমি ৰেখা টানি দিম, এইডালক কি বুলি কোৱা হ'ব, এইডালক এডাল কৰ্ণ বুলি কোৱা হ'ব। বুজি পাইছে ন ধুনীয়াকৈ? তাৰপিছত চাওক, ঠিক তেনেকৈ এই যিটো চি বিন্দু, তাৰ পৰা যদি আমি বি বিন্দুলৈকে যদি আমি এডাল এনেকৈ ৰেখা টানি দিওঁ, এটা যদি আমি ধুনীয়াকৈ এডাল ৰেখা এনেকৈ কাটি দিওঁ, তো এইডালক কি বুলি ক'ব, কৰ্ণ বুলি ক'ব। তো দুডাল কৰ্ণ ৰম্বাছৰ হৈ গ'ল। তো ইয়াতে কৰ্ণ দুডাল কেনেকুৱা বুলি কৈছে, এডাল কৰ্ণ আমাক কি বুলি কৈছে, ধৰি লৈছোঁ এই কৰ্ণডাল, এইডাল কৰ্ণ কিমান বুলি কৈছে, আমাক 8 বুলি কৈছে। ঠিক আছে, এডাল কৰ্ণ আমাক 8 বুলি কৈছে,
আৰু আন এডাল কৰ্ণ আমাক কিমান বুলি কৈছে 6 বুলি কৈছে ঠিক আছে এইডাল কৰ্ণ আমি যদি এইডাল ধৰো এবাৰ কলাডাল কিমান বুলি কৈছে আমাক 6 বুলি কৈছে ৰঙাডাল কিমান বুলি কৈছে 8 বুলি কৈছে আমি ৰঙা কলা নিজেই ব্যৱহাৰ কৰিছো বাৰু ইয়াতে বাৰু প্ৰশ্নটোত আমাক কোৱা নাই ৰঙা কোনডাল কলা কোনডাল আমি জাস্ট ধুনিয়াকে নিজে ধৰি লৈছো যে ইয়াতে দীঘলডাল 8 সেন্টিমিটাৰ হয় আৰু চুটিডাল কি হয় 6 সেন্টিমিটাৰ ইমানলৈকে ঠিক আছে বাকি ইয়াতে বাৰু ইংৰাজীৰ কোৱেশ্চনটোত এইটো 12 আহিছে এইটো 8 বনাই ল'ব ঠিক আছে জান হওক এতিয়া ধুনিয়াকে আপোনালোকে চাওক এইখিনিলৈকে বুজি পাইছে ন এইখিনিলৈকে ক্লিয়াৰ আৰু আপোনালোকৰ প্ৰবলেমো নাই কাৰো তো এতিয়া ইয়াতে আপোনালোকে চাওক যে যদি আমি এনেকে এতিয়া ৰম্বাসটো যদি নাচাও ৰম্বাসটো নাচাই কিনে তো ইয়াতে যদি আমি কেৱল কৰ্ণকেইডাল চাও কৰ্ণকেইডাল চোৱাৰ লগে লগে ইয়াতে আপোনালোকে ধুনিয়াকে এটা বস্তু দেখিছে যে দুয়োডাল কৰ্ণই কি কৰিছে মাজতে দুয়োডালকে কি কৰিছে সমদ্বিখণ্ডিত কৰিছে মানে একদম সো মাজত কি কৰিছে কৰ্ণ দুডালে নিজকে নিজে কি কৰিছে কাটাকাটি কৰিছে ঠিক আছে মানে যিডাল সি বি কৰ্ণ আছিলে সেইডাল কৰ্ণ এ ডি কৰ্ণডাল কি কৰিছে একদম মাজেদি কি কৰিছে দ্বিখণ্ডিত কৰিছে আৰু ইয়াতে যিকেইটা কোণ উৎপন্ন হৈছে গোটেইকেইটা কোণ কি হৈছে 90 ডিগ্ৰীৰ কোণ মানে ইয়াতে চাৰিটা সমকোণ আহি গৈছে সমকোণ মানে 90 ডিগ্ৰী অৰ্থাৎ এই যিটো কোণ এইটো এটা 90 ডিগ্ৰীৰ কোণ বা এনেকে যদি চাব যাও ইয়াতে চাৰিটা কোণে কি হ'ব 90 ডিগ্ৰীৰ কোণ হ'ব এই কোণটো 90 ডিগ্ৰী এই কোণটো 90 ডিগ্ৰী বা এই কোণটো 90 ডিগ্ৰী তো গোটেইকেইটা কোণ ইয়াতে 90 ডিগ্ৰী হৈ গৈছে তো এতিয়া চাওক মই আপোনালোকক অকমান আগতে এটা কথা ক'লো যে সমানে দ্বিখণ্ডিত কৰিছে মানে সমানে দুই ভাগ কৰিছে তো এই এৰ পৰা আমি যদি এই বিন্দুটোৰ পৰা এ লৈকে চাও কিমান আছিল ৰেখাডাল 8 আছিল গতিকে মাজতে যেটো দুই টুকুৰা কৰিছে এক টুকুৰাৰ মান কিমান হ'ব বলে 4 তো ইবাগৰ টুকুৰাৰ মান কিমান হ'ব বলে এই টুকুৰাও 4 হ'ব ঠিক তেনেকে যদি চাও এইডালকো দুই টুকুৰা কৰিছে তো ইবাগৰ টুকুৰাটোৰ যোগ কিমান হ'ব বলে 3 আৰু এই টুকুৰাৰ যোগ কিমান হ'ব বলে 3 বাস ইমানলৈকে যদি আপোনালোকে বুজি পাইছে দেন উত্তৰ আপোনালোকৰ এতিয়া আহি আছে কেনেকে আহিব চাব যে আমি এতিয়া এইটো ৰম্বাস হিচাপে নাভাবি যদি আমি এনেকে মনতে ভাবিলো যে এইডাল এনেকে ৰেখা গৈছিলে হয়নে তাৰ পিছত এনেকে 90 ডিগ্ৰী কোণ উৎপন্ন কৰি কিনে তললৈ নামি আহিছে আহি কিনে এইডাল তলেদি আৰু ধুনিয়াকে ৰেখা গৈছে মানে এইটো এটা সমকোণী ত্ৰিভুজ ইয়াতে হৈ গৈছে যেটো এই সমকোণ ওপৰৰটো কি হয় এটা সমকোণ হয় এইটো 90 ডিগ্ৰীৰ কোণ এনেকুৱা আছে নে নাই এনেকুৱা আছে আমি তলৰ ষ্টেপটো যদি উঠাই আনিছো তো এইডাল কিমান বুলি কৈছে এই ৰেখাডাল এইডাল কিমান এইডাল 4 আৰু এইডাল কিমান বলে এইডাল 3 তো এইডাল কি আমি উলিয়াব লাগে তো এইটো যেহেতু এটা সমকোণী ত্ৰিভুজ হৈ গল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত তো এইডাল আমি কি হ'ব এইডাল যদি আমি উচ্চতা বুলি ধৰো এইডাল যদি আমি কি বুলি ধৰো ভূমি বুলি ধৰো তেতিয়া হলে এইডাল কি হ'ব এইডাল হ'ব তাৰ অতিভুজ গতিকে ইয়াৰ যদি আমি এই অতিভুজডাল উলিয়াব লাগে আমি কি কৰিব লাগিব জানেনে আপোনালোকে আমি কৰিব লাগিব যে ইয়াৰ যেটো উচ্চতা আছিল বা ইয়াৰ যেটো ভূমি আছিল দুটাকে আমি বৰ্গ কৰিব লাগিব অৰ্থাৎ 3 টুকু আমি কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব তাৰ পিছত 4 টুকু আমি কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব আৰু দুইটাকে আমি কি কৰিব লাগিব যোগ কৰিব লাগিব এটা ইহতক যোগ কৰিলে আমি কিমান পাম বলে 3 3 গুণ 9 আৰু 4 4 গুণ কিমান 16 তো ইয়াতে 16 আৰু 9 আমি কিমান পাম 16 9 যোগ কৰিলে আমি পাম 25 আৰু এই যেটো 25 পালো এই 25 টুক আমি এতিয়া কি কৰি দিব লাগিব ৰুট কৰিব লাগিব ঠিক আছে 25 টুক কি কৰিব লাগিব ৰুট কৰিব লাগিব তেতিয়া আমি কিমান পাই যাম তাৰ ভ্যালুটো পাই যাম 5 ঠিক আছে তাৰ ভ্যালু আমি কিমান পাই যাম 5 পাই যাম আৰু এই 5 টো এতিয়া কাৰ মান হ'ব এই 5 টো হ'ব এই অতিভুজডালৰ মান এতিয়া চাওক এইডাল যে অতিভুজ এইডাল নহয় এই যেডাল সিৰ পৰা ডি লৈকে নিছিল এইডালে হয় এইডাল যদি 5 হয় মই আপোনালোকক কৈছিলো যে ৰম্বাসৰ গোটেই কেডাল বাহু সমান তো এইডাল কিমান হ'ব এইডালও 5ই হ'ব ঠিক এনেকে যদি আমি এবি ডাল চাও এইডালও 5ই হ'ব ঠিক এনেকে যদি এসি ডাল চাও এইডালও 5ই হ'ব তো আমি ধুনিয়াকে গম পাই গলো যে ৰম্বাসটোৰ বাহুৰ যেটো দৈৰ্ঘ্য হেতু কিমান হ'ব বলে 5 সেন্টিমিটাৰ হ'ব তো ইয়াতে যেটো পাইথাগোৰাছৰ ধৰ্ম হেতু ব্যৱহাৰ কৰা গৈছে যে ভূমি স্কয়াৰ যোগ কি আছিল লম্ব স্কয়াৰ সমান অতিভুজ স্কয়াৰ ঠিক আছে বুজি পাইছে ধুনিয়াকে পুৰা ক্লিয়াৰকে বুজি পাইছে ন তো এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে আৰু অকমান প্ৰেক্টিস কৰক জ্যামিতিৰ পৰা এনেকুৱা প্ৰশ্ন অহাৰ চান্স বহুত আছে ড্ৰাইভাৰে হওক বা ফৰ্থ গ্ৰেডে হওক এনেকে নাভাইব যে ইমান টান প্ৰশ্ন ফৰ্থ গ্ৰেডত আহিবনে আহিব পাৰে টান নহয় কনসেপ্ট আছে কনসেপ্ট বুজিলে সহজ হৈ যায় যদি আপোনালোকে মেইন কনসেপ্টটো জানে তেতিয়া হলে ইমান আপোনালোকে 8 6 বা ইমান ডাঙৰকে অংক কৰাৰ কোনো প্ৰয়োজন নাই বলে ৰম্বাসৰ কৰ্ণৰ দুডালৰ মান ইয়াতে আমাক দিয়া আছে বাহুৰ মান উলিয়াব লাগে তো কৰ্ণৰ দুডালৰ মান আধা আধা কৰি লওক 8 to 4 হ'ব তাৰ পিছত 6 to 3 হ'ব গটিকে 3 স্কয়াৰ 4 স্কয়াৰ হেতু কৰিলে আমি কিমান স্কয়াৰৰ ভ্যালু সমান পাম বলে 5 স্কয়াৰৰ ভ্যালু সমান পাই যাম বা বেলেগ যদি কেতিয়াবা বেলেগ নাম্বাৰৰ দিয়া থাকে তেটো আপোনালোকে কৰিব পাৰিব কিন্তু কনসেপ্টটো বুজি পাব লাগিব যে এনেকুৱা কনসেপ্টৰ পৰাহে আমি কৰিব পাৰো তো এতিয়াটো মই আশা ৰাখিছো যে আপোনালোকৰ এই কনসেপ্ট অন্তত ক্লিয়াৰ তো জ্যামিতিৰ বাৰু আপোনালোকে ক্লাছ যদি চাব বিচাৰে ইউটিউবত আছে মোৰ মানে খুব ধুনিয়া ধুনিয়া কেইটামান জ্যামিতিৰ ভিডিও আছে তো হেমু চাই ল'ব পাৰে এতিয়া চাওকছো আমি তাৰ পিছৰ প্ৰশ্নটোৰ ফালে আগবাঢ়িছো ইয়াৰ পিছতো এটা খুব ধুনিয়া প্ৰশ্ন আছে বাৰু আজি ইয়াতে যিসমূহ প্ৰশ্ন আমি আপোনালোকৰ বাবে লৈ আহিছো আটাইসমূহ প্ৰশ্ন বহুতেই বেছি গুৰুত্বপূৰ্ণ হয়
ঠিক আছে বহুত বেছিয়ে গুৰুত্বপূৰ্ণ হয় মাত্ৰ ধুনীয়াকৈ চাই যাওক ধুনীয়াকৈ বুজি যাওক যাতে আপোনালোকৰ মানে মেথছখিনি সঁচাকৈ এটা ষ্ট্ৰং পইণ্ট হিচাপে থাকে তো ইয়াতে চাওক আমাক কি কৈছে যে তিনিটা সংখ্যা আছে ঠিক আছে তো তিনিটা সংখ্যাৰ অনুপাত আমাক দিয়া আছে অনুপাতটো কেনেকুৱাকৈ দিছে যে 1:2:3 আৰু ইয়াৰ যিটো HCF সেইটো আমাক কিমান বুলি কৈছে 12 বুলি কৈছে গতিকে সংখ্যা তিনিটা কি কি আমাক সুধিছে তো ইয়াতে বাৰু চাৰিটা কি দিয়া আছে অপশ্যন দিয়া আছে কোনটো শুদ্ধ অপশ্যন এইটো আমি বাছি উলিয়াব লাগে তো চাওক ইয়াতে যিকেইটা নাম্বাৰৰ কথা উল্লেখ কৰিছে নাম্বাৰকেইটা কেনেকুৱা ৰেচিঅ'ত আছে বোলে 1:2:3 ঠিক নাম্বাৰকেইটা এনেকুৱা ৰেচিঅ'ত আছে মানে এইকেইটা নাম্বাৰ নহয় এনেকুৱা ৰেচিঅ'ত আছে মানে কথাটো কেনেকুৱা এটা নাম্বাৰ যদি ধৰি লৈছোঁ এইটো যদি 2 হয় এইটো কিমান হ'ব বোলে এইটো হ'ব 4 এইটো কিমান হ'ব বোলে 6 তো ইহঁতৰ ৰেচিঅ'টো কি হ'ব বোলে ইহঁতৰ ৰেচিঅ'টো যদি চাব যাওঁ ইহঁতৰ ৰেচিঅ'টো এইটো হ'ব 1:2:3 হ'ব হ'বনে নহয় যদি নাম্বাৰকেইটা আমাৰ এনেকুৱা হয় এটা 2 এটা 4 এটা 6 তেতিয়া ইহঁতৰ ৰেচিঅ'টো কিমান হ'ব এইটো হ'ব ৰেচিঅ' মানে কি হয় যে ইয়াতে যিটো নাম্বাৰৰ সিৰিজ থাকিব সেইটোৰ একেবাৰে লোৱেষ্ট যিটো ফৰ্ম আমি সৰু কৰিলে যিটো ফৰ্ম পাম সেইটোকে আমি তাৰ ৰেচিঅ' বুলি ক'ম মানে কথাটো কেনেকুৱা জানেনে ধৰি লৈছোঁ আপোনাৰ বয়স বৰ্তমান 25 বছৰ ঠিক আছে আৰু আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড তেওঁৰ বয়স গাৰ্লফ্ৰেণ্ড হ'লে অকণমান সৰু হ'ব বাৰু মই 20 ধৰিলোঁ ঠিক আছে আপোনাৰ বয়স 25 বছৰ গাৰ্লফ্ৰেণ্ডৰ বয়সটো 20 বছৰ ৰেচিঅ'টো বুজাই দিছোঁ দিয়ক ধুনীয়াকৈ বুজি ল'ব তো এতিয়া ইয়াৰ পৰা যদি ৰেচিঅ' উলিয়ায় তেতিয়াহ'লে কেনেকৈ উলিয়াব যে যিমান পাৰে সিমান ডাঙৰ সংখ্যাৰে কি কৰিব লাগিব আপুনি এই দুয়োটাকে হৰণ কৰিব লাগিব আৰু যিমান পাৰে সিমান ডাঙৰ সংখ্যাটো মানে কি যিটো ইহঁতৰ HCF হ'ব যিটো ইহঁতৰ HCF হ'ব আপুনি সেইটোৰে হৰণ কৰিব লাগিব তো ইয়াতে 25 আৰু 20ৰ যিটো HCF সেইটো কিমান হ'ব বোলে 25 আৰু 20ৰ HCF 5 হ'ব এতিয়া 5ৰে হৰণ কৰি দিয়ক 5ৰে 25ক কিমান বাৰ যাব 5 বাৰ যাব 5ৰে 20ক কিমান বাৰ যাব 4 বাৰ যাব অৰ্থাৎ আপোনাৰ আৰু আপোনাৰ তেখেতৰ বয়সৰ যিটো অনুপাত সেইটো কিমান হ'ব বোলে 5:4 তো এনেকৈ কি কৰা হয় ৰেচিঅ' উলিয়া হয় কেনেকৈ যে মূল সংখ্যা দুটাক যেতিয়া তাৰ গসাউৰে আমি কি কৰি দিম হৰণ কৰি দিম তেতিয়া কি পাই যাম বোলে তেতিয়া আমি তাৰ ৰেচিঅ' পাই যাম অনুপাত পাই যাম ঠিক এতিয়া দিয়া আছে আমাক কি বোলে ৰেচিঅ' দিয়া আছে আমি মূল উলিয়াব লাগে গতিকে মূলটো যদি আমি উলিয়াব লাগে এতিয়া নাম্বাৰকেইটা মই ধৰি লৈছোঁ বোলে কিমান বোলে ইয়াতে নাম্বাৰকেইটা দিয়া আছে মনতে ধৰি লৈছোঁ নাম্বাৰকেইটা যিহেতু ডাইৰেক্টলি দিয়া নাই ৰেচিঅ'টো দিয়া আছে নাম্বাৰকেইটা মই ধৰি লৈছোঁ যে এটা 1x এটা 2x তাৰপিছৰটো 3x মই কৈছোঁ আপোনালোকক যে যেতিয়া নাম্বাৰ দিয়া থাকিব আৰু তাৰ ৰেচিঅ' উলিয়াব লাগে তেতিয়া গসাউৰে হৰণ কৰিব লাগে এতিয়া গসাউৰে ইয়াৰ লগত পূৰণ কৰি দিয়ক খেলা খতম ৰেচিঅ'ৰ লগত গসাউটো পূৰণ কৰি দিয়ক আপোনালোকে এইটোৱে কি হয় এই যিটো মই x বুলি ধৰিছোঁ আল্টিমেটলি সেইটোৱে গসাউ হয় কাৰণ গসাউটোহে ইয়াৰ লগত পূৰণ হৈ আছে হয়নে নহয় গতিকে ইয়াতে গসাউ কিমান বুলি কৈছে আমাক 12 বুলি কৈছে গতিকে 1ৰ লগত 12 পূৰণ কৰি দিয়ক 1ৰ লগত 12 পূৰণ কৰিলে কিমান হ'ব বোলে 1 12 গুণ 12 12 2 গুণ কিমান 24 12 3 গুণ কিমান 36 তো আছেনে এনেকুৱা অপশ্যন এ নম্বৰ অপশ্যনতে আছে গতিকে এইটো কি হ'ব শুদ্ধ উত্তৰ বুজি পাব লাগিব কনসেপ্ট যেতিয়া বুজি পাব ন তেতিয়া অংক নিজে সহজ হৈ থাকিব দেখাত বাৰু অকমান টাফ যেন লাগিব পাৰে কিন্তু একো কথা নাই অংক মুঠতে ক্লিয়াৰ ঠিক আছে তো মই আশা কৰিছোঁ ধুনীয়াকৈ ক্লিয়াৰ হৈছে বাৰু নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িছোঁ এইবাৰ ইয়াতে আপোনালোকে ধুনীয়াকৈ এই প্ৰশ্নটো চাওক বহুতেই বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু এভাৰেজৰ পৰা প্ৰশ্ন আপোনালোকে পৰীক্ষাত এটা হ'লেও দেখিব লাগে কিয়নো কম্পিটিটিভ পৰীক্ষাৰ যিটো পইণ্ট অফ ভিউ তাৰ পৰা যদি চাবলৈ যাওঁ এভাৰেজ মষ্ট ইম্পৰ্টেণ্ট এটা কনচেপ্ট হয় ঠিক আছে গতিকে ধুনীয়াকৈ বুজি যাব একদম বেছিক প্ৰশ্ন বাৰু এইটো এভাৰেজৰ তো ইয়াতে প্ৰশ্নটোত কৈছে আমাক এনেকুৱাকৈ যে 5জন ছাত্ৰ ছাত্ৰী আছে আৰু সিহঁতৰ যিটো উচ্চতা সেইটো আমাক কিমান বুলি কৈছে যে ক্ৰমে 140 সেন্টিমিটাৰ 135 সেন্টিমিটাৰ 142 সেন্টিমিটাৰ 138 সেন্টিমিটাৰ আৰু 140 সেন্টিমিটাৰ সিহঁতৰ গড় উচ্চতা উলিয়াব লাগে তো গড় কি হয় আপোনালোকে প্ৰথমতে ধুনীয়াকৈ কিন্তু সেইটো জানিব লাগিব এতিয়া গড় বুলি কোৱাৰ লগে লগে এই কাজিৰঙাত থকা সেই এশিঙীয়া গড়টো নে নহয় ন সেইটোতো নহয় না লাচিতে যি বান্ধিব দিছিল মমায়কক এটা গড় সেইটো জানো বোলে সেইটোও নহয় তো গড় কি বস্তু বোলে গড় হৈছে আমাৰ এনেকুৱা এটা বস্তু যিটো আমি গণিতত ব্যৱহাৰ কৰোঁ কিহৰ ক্ষেত্ৰত ডাটাৰ ক্ষেত্ৰত তথ্যৰ ক্ষেত্ৰত মানে চাওকচোন কেতিয়াবা আমি এনেকৈ কওঁ ন যে এই ল'ৰাজন কেনেকুৱানো তেতিয়া বহুতে উত্তৰ এনেকৈ দিয়ে যে বহুত ভাল বা বহুত বেয়া এনেকৈ নকয় কেনেকৈ কয় মধ্যমীয়া ভালো নহয় বেয়াও নহয় তাৰ মানে কি মানে যিখিনি একদম বেয়া তাতকৈ অকণমান ওপৰত আছে মানে ইমান বেয়াও নহয় আৰু যিখিনি একদম ভাল সিমানো নহয় তাতকৈ অকণমান তলত আছে তাৰ মানে কি মধ্যমীয়া মানে কি এভাৰেজ টাইপৰ
কয়নে বহুতে কয় এভাৰেজ টাইপৰ হয় আৰু এনেকৈ কয় তাৰ মানে আমি কি বুজি পালোঁ যে ইয়াতে যিকেইটা ডাটা আমাক দিয়া আছে এই ডাটাকেইটাৰ যিটো চবতচাই সৰু কোনটো আছে চবতচাই সৰু 135 আছে মানে ইয়াৰ যিটো এভাৰেজটো কি হ'ব 135তকৈতো ডাঙৰ হ'ব আৰু আটাইতকৈ ডাঙৰ কোনটো আছে বোলে আটাইতকৈ ডাঙৰ আছে ইয়াতে চাব গ'লে 140 তো এই 140তকৈতো এভাৰেজটো কি হ'ব লাগিব সৰু হ'ব লাগিব বাছ এভাৰেজ তেনেকুৱা এটা বস্তু মানে যিটো হাইয়েষ্ট ডাটা যিটো লাৰ্জেষ্ট ডাটা তাতকৈ সদায় তলত থাকিব আৰু যিটো স্মলেষ্ট ডাটা ঠিক আছে যেটো স্মলেষ্ট ডাটা তাতকে এভাৰেজ সদায় ওপৰত থাকিব এতিয়া এইটো হৈছে এভাৰেজৰ কনসেপ্ট মই অকমান জাস্ট কনসেপ্ট বুজাই দিছো এইভাবে যাতে আপোনালোকৰ ক্লিয়াৰ হৈ থাকে এতিয়া এভাৰেজ যেতিয়া উলিয়াব তাৰ বাবে এটা ইউনিভাৰ্সাল ফৰ্মুলা আছিল যে সামেশন fx/n এইটো ব্যৱহাৰ কৰি আপোনালোকে এভাৰেজ উলিয়াব পাৰে তো ইয়াতে সামেশন fx/n মানে কি সামেশন fx মানে হৈছে যিমান কেইটা ডাটা আতে দিয়া থাকিব ডাটা কেইটা আপোনালোকে যোগ কৰিব লাগিব মানে 140 যোগ 135 যোগ 142 যোগ 138 যোগ 140 ঠিক আছে হৈ গল গোটেইটা যোগ এতিয়া n মানে হৈছে নাম্বাৰ অফ ডাটা মানে কিমানটা ডাটা আছে বলে ইয়াতে ডাটা আছে কিমানটা বলে 5টা এতিয়া 5 এৰে হৰণ কৰি দিয়ক বাস উত্তৰ ওলাই যাব ঠিক আছে গতিকে এইকেইটা প্ৰথমে আপোনালোকে ধুনিয়াকৈ এটা যোগ কৰক যোগ কৰিলে কি হ'ব ইয়াতে এককৰ ঘৰকেইটা যোগ কৰি যোগ 0 8 8 2 10 10 পাছে 15 আৰু 0 15 ৰ 5 হাতে গল কিমান 1 যাব ন হাতে গতিকে একটো প্ৰথমতে ইয়াৰ লগত জোৰ কৰি লওক একটো গৈছিলে যি হেতু যদি ইয়াৰ লগত জোৰা লগাই দিয়ে কিমান হ'ব 4 1 5 5 3 8 8 4 12 12 3 15 15 4 কিমান 19 19 ৰ কিমান হ'ব 9 আৰু একটো পুনৰ হাতে গুচি গল হেতু আমি ইয়াৰ লগত লগাই দিছো 1 1 2 2 1 3 3 1 4 4 1 5 5 1 কিমান 6 তো ইয়াতে আমি কিমান পালো 695 পালো গটিকেটাৰ যোগফল এটা 695 ধুনিয়াকৈ আপোনালোকে 5 এৰে হৰণ কৰি দিয়ক 5 এৰে যদি হৰণ কৰি দি কিমান পাব বলে 5 1 গুণ 5 ঠিক আছে তাৰ পিছত 19 হল 5 3 গুণ 15 তাৰ পিছত 4 45 হল 5 9 গুণ কিমান বলে 45 139 কোড আছে সি নম্বৰ অপচনত আছে বুজিছো ন আমি বুজিব লাগে মুঠতে আমি কনসেপ্ট ধুনিয়াকৈ বুজিব লাগে আৰু কনসেপ্ট বুজিলেহে আমাৰ অংক ক্লিয়াৰ হ'ব ঠিক আছে এনে কেইটামান প্ৰশ্ন ইয়াতে কৰি যাম তেনেকুৱা নহয় বিভিন্ন ধৰণৰ হয়তো ভিডিঅত আপোনালোকে পাব পাৰে জাস্ট কেইটামান এমসিকিউ আহিলে আৰু এমসিকিউ কেটা বলে অমুকটো এনেকৈ এনেকৈ উত্তৰ এইটো তেনেকৈ নহয় কনসেপ্ট পঢ়ক আপোনালোকে সময় আছে তো ফৰ্থ গ্ৰেডৰ বাবে যথেষ্ট সময় আছে এইখিনিও যদি আপোনালোকে ভালকে ইউজ কৰে মই ভাবো প্ৰত্যেকজনে মেথছত 100% স্কোৰ কৰিব পাৰিব আৰু মই বাৰু আছো আপোনালোকৰ লগত বৰ্তমানটো পুৰা আছো যদি শাৰীৰিকভাৱে সুস্থ থাকো যদি বেলেগ একো প্ৰবলেম নহয় মই আপোনালোকৰ লগত প্ৰায় পৰীক্ষালৈকে ধুনিয়াকৈ লাগি আছো এটাই লক্ষ্য মেথছ পাৰিব লাগিব আপোনালোকে আৰু আপোনালোকে কি কৰিব লাগিব তাৰ বাবে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব লাগিব সকলোৱে লাইক কৰি ৰাখিব আৰু মনৰ ভাৱখিনি সকলোৱে ধুনিয়াকৈ কমেন্ট কৰি জনাই থাকিব লাগিব বাস ইমানখিনি ওকে তো নেক্সট প্ৰশ্নটো ফেলে আগবাঢ়িছো বাৰু এতিয়া আমি ইয়াতে নেক্সট প্ৰশ্নটো চাওক আপোনালোকে এইটো প্ৰশ্ন একচুয়ালি মই যোৱা ক্লাছত লৈছিলো যোৱা ক্লাছ মানে যেটো থাৰ্ড গ্ৰেডৰ বাবে ক্লাছ লৈছিলো তাত মই এইটো প্ৰশ্ন লৈছিলো হয়তো ইয়াতে মিস্টেকলি আহি গল তেনেকৈ ক'ব লাগিব বাট একো নাই এনেকুৱা ধৰণৰ প্ৰশ্ন হয়তো আপোনালোকৰো আহি যাব পাৰে ফৰ্ডত বা ড্ৰাইভাৰটো আহিব পাৰে আহিলে কেনেকৈ কৰিব এইখিনি ধুনিয়াকৈ চাই লওক যে ইয়াতে আমাক কি কৈছে যে এখন কি আছে আয়তাকাৰ বাগিচা আছে ঠিক আছে কি আছে এখন আয়তাকাৰ বাগিচা আছে আৰু সেই আয়তাকাৰ যিখন বাগিচা আছে বাগিচাখনৰ যিটো দৈৰ্ঘ্য হেতু কি কৰিছে হেতু 20% আৰু তাৰ যিটো প্ৰস্থ আছে হেতু 16.66% বঢ়াই দিছে মানে সব এইখন আয়তাকাৰ বাগিচা এনেকুৱা এখন বাগিচা আছে মই ধুনিয়াকৈ কনসেপ্ট বুজাই দিছো এই বাগিচাখনৰ কি কৰিছে দিক যিটো আছে দিকটো আগতকে 20% বঢ়াই দিছে যেটো প্ৰস্থ হেতু 16.66% বঢ়াই দিছে গতিকে এতিয়া বাগিচাখন কি বাগিচাখন ডাঙৰ হৈ গল হলনে নল বাগিচাখন ডাঙৰ হৈ গল আগতে সৰু বাগিচা আছিল এতিয়া বাঢ়ি গল ডাঙৰ বাগিচা হৈ গল এতিয়া ইয়াৰ যেটো ক্ষেত্ৰফল মানে ইয়াৰ যেটো এৰিয়াটো কি হৈছে ডেফিনেটলি বাঢ়িছে বাঢ়িবনে না বাঢ়ে ডেফিনেটলি বাঢ়িব গতিকে কিমান শতাংশ বাঢ়িছে আমি হেতু উলিয়াব লাগে মানে এইটোৰ এৰিয়াতকে এইটোৰ এৰিয়া কিমান শতাংশ বাঢ়িছে আমি হেতু উলিয়াব লাগে বাস ইমানখিনিয়ে কথা এতিয়া সব কেনেকৈ উলিয়াব আপোনালোকে মই একদম প্ৰথমতে সহজ এটা ইয়াতে কি কৰিছো এক্সাম্পল লৈছো যে এই যেটো দৈৰ্ঘ্য এই দৈৰ্ঘ্য মই ধৰি লৈছো কিমান প্ৰথমতে 10% বাঢ়িছে আৰু যেটো প্ৰস্থ হেতুও কি বাঢ়িছে 10% বাঢ়িছে দুটা একে বাঢ়িছে ধৰি লওক এইটো প্ৰশ্নটো আমি পিছত কৰিম প্ৰথমে কনসেপ্ট বুজি লওক ঠিক আছে তো এই যেটো 10% বঢ়া বুলি ক'লো মই 10% দীৰ্ঘ বাঢ়িছে 10% প্ৰস্থও বাঢ়িছে এইখিনি ধুনিয়াকৈ বুজি যাওক তো 10% মানে কি হয় আপোনালোকে প্ৰথমে ধুনিয়াকৈ হেতু বুজক 10% মানে হৈছে এই পাৰ্চেন্টেজডাল যেতিয়া আপোনালোকে নাইকিয়া কৰিব তেতিয়া কি কৰিব লাগে
100ৰে হৰণ কৰিব লাগে অৰ্থাৎ 10%ক আমি ডাইৰেক্টলি 10/1 বুলি লিখিব পাৰোঁ ঠিক আছে আৰু এই 10%টো কি হ'ব 10/1 হ'ব নে নহয় তো এতিয়া চাওক 10/1 মানে কি যদি মূল সংখ্যাটো বা মূল যিটো বস্তু সেইটো যদি 10 হয় তাৰে 10%ৰ ভ্যালু কি হ'ব 1 হ'ব মানে কথাটো কেনেকুৱা আগৰ যিটো আয়ত আছিল আগৰ আয়তটোৰ দিক যদি 10 হয় তেতিয়া হলে তাৰ যিটো নতুনকে বাঢ়িল তাৰ পিছত সেইটো কিমান হ'ব 10তকৈ 1 বাঢ়িব অৰ্থাৎ 10তকৈ 1 বাঢ়িলে কিমান হ'ব নতুন 11 হৈ যাব নে নাযাব 11 হৈ যাব সেকেন্ড টাইম যদি আমি চাও প্ৰস্থটো কি হৈছে বলে প্ৰস্থটো 10ত 1 বাঢ়িছে মানে প্ৰস্থটো আগৰ যদি প্ৰস্থও 10 আছিল তেতিয়া হলে এতিয়া প্ৰস্থ আগতকৈ 1 বাঢ়িছে মানে প্ৰস্থটো কি হৈ গৈছে 11 হৈ গৈছে এতিয়া চাওক আপোনালোকে ধুনিয়াকে যে আগতে এৰিয়া কিমান হ'ব আগৰ যিটো ক্ষেত্ৰফল সেইটো কিমান হ'ব বলে 10 10 গুণ 100 আগতে 100 আছিল এতিয়া নতুন কিমান হ'ল বলে 11 11 গুণ কিমান বলে 121 বুজিছে নে আগতে এৰিয়া আছিল 100 এতিয়া এৰিয়া হৈ গ'ল 121 আগতকে কিমান বাঢ়িল বলে আগতকে এতিয়া 21 বাঢ়িল কাৰ ওপৰত বাঢ়িছে 21টো এই 21 যি বাঢ়িল কাৰ ওপৰত আগৰটোৰ ওপৰত বাঢ়িছে মানে আগতে 100 আছিল 100তকৈ 21 বাঢ়িছে মানে 121 হৈ গৈছে গতিকে যাতকে বাঢ়িছে সেইটো সদায় তলত লিখিব লাগে মানে 100তকৈ বাঢ়িছে তো 100টো তলত লিখিব লাগে এতিয়া পাৰ্চেন্টেজত নিব লাগিলে 100% পূৰণ কৰিব লাগে খেলাই খতম আপোনালোকৰ ইয়াতে 100 100 কাটি দিলা উত্তৰ কিমান পাই গলো 21% পাই গলো মানে যেতিয়া কি হ'ব 10% বাঢ়িব দীঘ 10% বাঢ়িব প্ৰস্থ 10% বাঢ়িব তেতিয়া কি হৈ যাব টোটেলত এৰিয়া কিমান বাঢ়িব তেতিয়া এৰিয়া টোটেল বাঢ়িব 21% তো এইটো আমি ধুনিয়াকে বুজি পালো বা মজাকে কৰিলো আৰু ইয়াতে যদি আমি এটা কথা চাও লক্ষ্য যদি কৰো যে দুয়োটা পাৰ্চেন্টে খুব ভাল পাৰ্চেন্ট আছিল মানে 10% আৰু 10% কিন্তু যেটো প্ৰশ্ন দিয়া আছে তাত বাৰু এটা পাৰ্চেন্ট ভালেই দিয়া আছে 20% এটা পাৰ্চেন্ট কিন্তু আমাক একদমে খাৰাপ কৰি দিছে 16.66% তো সেইটো আমি কেনেকৈ ভগ্নাংশ বনাম ডাঙৰ কথা হৈছে সেইটো তো ইয়াতে 20%ক যদি আমি ভগ্নাংশ বনাও সেইটো আমি ধুনিয়াকৈ লিখিম কি বলে 20% মানে হৈছে আমাৰ 5/1 আৰু আপোনালোকে মনত ৰাখিব 16.66% মানে হৈছে 6/1 আৰু এইবিলাক মই সব বুজাই থৈ দিছো আগতে এইবিলাক পাৰ্চেন্টেজ বিলাক কেনেকৈ ভগ্নাংশ বনাব একদম বহুত দীঘল মই তালিকা দি দিছো 20 লৈকে মই তালিকা দি দিছো প্ৰায় 3-4 পেজ জোৰা তালিকা মই দি দিছো যদি আপোনালোকে কোনোৱে মোৰ আগৰ ভিডিও চাইছে দেন নিশ্চয়কৈ আপোনালোকে জানে পাৰ্চেন্টেজ মই কেনেকৈ কৰো ঠিক আছে গতিকে ইয়াতে চাওক যেটো দৈৰ্ঘ্যটো 5ত 1 বাঢ়িছে আৰু যেটো প্ৰস্থ হেতু 6ত 1 বাঢ়িছে এতিয়া চাওক কথাটো কেনেকুৱা ইয়াৰ পৰা আমি সিম্পলকে যদি এতিয়া উলিয়াই যাও যে আগতে যেটো দিক আগৰ দিকটো যদি 5 আছিল এতিয়া নতুন দিক কিমান হ'ল 5ত 1 বাঢ়িছে মানে কি এতিয়া নতুন দিক 6 হৈ গ'ল প্ৰস্থ আগতে 6 আছিল ঠিক আছে আগতে প্ৰস্থ কিমান আছিল 6 আছিল এতিয়া 1 বাঢ়িছে গতিকে নতুন প্ৰস্থ কিমান হ'ব 6ত 1 বাঢ়িছে মানে কি 7 হ'ব প্ৰস্থটো তো এতিয়া ধুনিয়াকে যদি আপোনালোকে কম্পেয়াৰ কৰে এৰিয়াৰ আগতে কি হ'ব বলে 6 5 গুণ 30 আগতে এৰিয়া কিমান আছিলে বলে 30 আছিলে তো এতিয়া নতুন এৰিয়া কিমান হ'ল বলে 7 6 গুণ 42 এতিয়া নতুন এৰিয়া কিমান হ'ল বলে 42 কিমান বাঢ়িল আগতে 30 আছিল এতিয়া 42 হ'ল কিমান বাঢ়িল বলে ইয়াতে 12 বাঢ়িছে কিমান বাঢ়িছে 12 বাঢ়িছে কাৰ ওপৰত বাঢ়িছে 12টো এই 12টো বাঢ়িছে 30ৰ ওপৰত ঠিক আছে কাৰ ওপৰত বলে 30ৰ ওপৰত গতিকে এতিয়া ইয়াৰ লগত আপোনালোকে ধুনিয়াকে 100% এটা পূৰণ দি দিয়ক এনসাৰ আপোনালোকৰ আহিয়ে গ'ল ঠিক আছে তো ইয়াৰে এটা শূন্য কাটি দিয়ক 3 ৰে 12 কিমান বাৰ যাব 4 বাৰ যাব 4 10 গুণ কিমান বলে 40 অৰ্থাৎ 40% কি হৈছে ইয়াতে এৰিয়া এফেক্ট পৰিছে মানে এৰিয়া 40% বাঢ়ি গৈছে ঠিক আছে কোড আছে সি নম্বৰ অপচন বুজি পাইছে ন মই বিচাৰো প্ৰতিজনে বুজি পাব লাগিব আৰু খুব ধুনিয়াকে বুজি পাব লাগিব যাতে কাৰো মেথছৰ প্ৰতি ভয় নাথাকে ঠিক তেনেকৈ বুজি পাব লাগিব ভিডিও দীঘলীয়া হৈ থাকক কোনো কথা নাই মাত্ৰ পঢ়ক ভালকে হেতুৱে আৰু বুজক ঠিক আছে তো ইয়াতে চাওক বাৰু আৰু এটা অনুপাতৰ প্ৰশ্ন বাৰু বহুত কৰি থকা গৈছে ন অনুপাত চাগে সঁচাকৈ আহি যাব পাৰে দেই ভালকে পঢ়ি থাকক কেৱল ইয়াতে চাওক প্ৰশ্নটোত আমাক কি কৈছে যে এ বি আৰু চিৰ মাজত কোনো এক মূলধন মানে অকমান কিবা পইচা আছে আৰু সেইখিনি কি কৰিছে ইয়াতে 3:5:4 এইটোত কি কৰিব দিছে ভগাই দিব দিছে কি ভাগৰি দিয়া হৈছে এতে ভগাই দিব দিছিল এটো স্পেলিংটো ভুল আছে বাৰু একো নাই ভগাই দিয়াত কি হৈছে বিৰ ভাগত কিমান টকা পৰিছে বিৰ ভাগত ইয়াতে 1000 টকা পৰিছে গতিকে মুঠ ধনৰ পৰিমাণ কিমান সিম্পল প্ৰশ্ন বহুতেই বেছি সিম্পল জাস্ট বুজি পাব লাগে ঠিক আছে আৰু মইতো আছো আপোনালোকক বুজাই দিয়াকে তো এতিয়া চাওক ইয়াতে ইহতৰ অনুপাত কেটা কেনেকৈ দিছি অনুপাত কেটা দিছি যে এ যদি পাই 3 অনুপাত মূল পইচাৰ তেতিয়া হলে বি কিমান পাব 5 অনুপাত পাব ঠিক আছে আৰু সি কিমান পাব তাৰে 4 অনুপাত পাব ওকে তো এতিয়া টোটেল পইচা কিমান আছিল বলে টোটেল পইচা নাজানো কিন্তু টোটেল অনুপাত কিমান হ'ব বোলে 3 5
8 8 4 12 মানে যিমানখিনি পইচা আছিল পইচাখিনিক প্ৰথমে 12টা ভাগত ভাগ কৰি লৈছে ভাগ কৰি লৈ কিনে কি কৈছে এটাক 3 ভাগ দিছে এটাক 5 ভাগ দিছে এটাক 4 ভাগ দিছে বাস ইমানখিনিয়ে ঠিক আছে এইখিনিলৈকে বুজি পাইছে আপোনালোকে মানে টোটেল ৰেশিওৰ যিটো যোগফল সেইটোৱে কি হ'ব এমাউণ্টৰ টোটেলখিনি হ'ব এইখিনিয়ে তো ইয়াতে আমাক কৈছে যে বি কেই টকা পাইছে 1000 টকা পাইছে আৰু আমি ৰেশিও হিচাপে যদি চাও বি কিমান ৰেশিও পইচা পাইছে 5 ৰেশিও পইচা পাইছে তো এই যিটো 5 ৰেশিও তাৰ মানেই তো 1000 টকা হয় হয় নে নহয় তো 5 ৰেশিও মানে যদি 1000 টকা 1 ৰেশিও মানে কিমান হ'ব 5 এৰে 1000 হৰণ কৰি দিয়ক কিমান হ'ব বলে 200 টকা হ'ব 1 ৰেশিওৰ ভ্যালু আৰু 1 ৰেশিও মানে যদি 200 টকা হয় টোটেল কিমানটা ৰেশিওত ভগাইছিল পইচাখিনি কিমান ভাগ কৰিছিল 12 ভাগ কৰিছিল 12 ৰ লগত 200 পূৰণ কৰি দিয়ক এনসাৰ আহি গল 12 ৰ 2 গুণ কিমান 24 আৰু শূন্য দুটা লগাই দিয়ক 2400 আছে নে বি নম্বৰ অপচন বুজি পাইছে নে নিশ্চয়কৈ বুজি পাইছে মই আশা কৰিছো আৰু এনেকুৱা অংকবিলাকে পৰীক্ষাত আহাৰ সম্ভাৱনা বহুত বেছি আৰু আহিছে এনেকুৱা ধৰণৰ প্ৰশ্ন আগে পাছে পৰীক্ষাত বহুবাৰ আহিছে বাকি কথাটো হল মোৰ অকমান ব্যস্ততাৰ বাবে আৰু যথেষ্ট গৰমো যেহেতু আজিৰ ক্লাছটো মই আৰু বহুত দেৰি নকৰো যিখিনি আপোনালোকে চালে মই আশা কৰিছো যে বুজি পাইছে ধুনিয়াকৈ বা ভালো লাগিছে বা লাহে লাহে আপোনালোকৰ গণিতৰ প্ৰতি থকা অকমান যেটো ভাল লগা ভাব হেতু যেন বাঢ়ি গৈ আছে মই ঠিক তেনেকৈ নিজে অনুমান কৰিছো তথাপিও মানে আজিৰ ক্লাছটো মই সামৰিছো ইয়াতে নেক্সট ক্লাছত আমি পুনৰ 10টা প্ৰশ্ন আলোচনা কৰিম মানে এখন পেপাৰত 20টা কৈ প্ৰশ্ন মই লৈ আহি আছিলো কিন্তু আজি বাৰু মই 10টাই কৰিলো নেক্সট মই আকৌ 10টা পিছৰ ভিডিওটোৰ জৰিয়তে দেখাই দিম আপোনালোকক এটাও ভিডিও স্কিপ নকৰিব মই জাস্ট এইটো আপোনালোকক কৈছো যিমান কেইটা ভিডিও আপলোড হৈছে গ্ৰেড 4 বা ড্ৰাইভাৰৰ বাবে আপোনালোকে কোনেও এটাও ভিডিও স্কিপ নকৰিব ভালকে পঢ়ক সময় দিয়ক অকমান কষ্ট কৰক কমকে খুৱক লাগে কিন্তু পঢ়ক দেখিব সঁচাকৈ ৰিজাল্ট ভাল হৈছে আপোনালোকৰ ঠিক আছে গতিকে আৰু বহুত দীঘলীয়াকৈ কথাখিনি ক'বলৈ নাযাওঁ এইখিনিয়ে কথা আজিলে আপোনালোক সকলোকে এৰিছো নেক্সট ক্লাছত আপোনালোক সকলোকে লগ পোৱাৰ আশা ৰাখিছো আৰু তাৰ আগত সকলোকে জনাই লৈছো যে এতিয়াও যদি ভিডিওটো শ্বেয়াৰ নকৰাকৈ আছে শ্বেয়াৰ কৰক ভাল লাগিব যিমান শ্বেয়াৰ কৰে কিমান ভাল লাগিব আৰু মোৰ দৃঢ় বিশ্বাস আপোনালোকে শ্বেয়াৰো কৰিব কিন্তু ইমান ভাল কন্টেন্ট আপোনালোকক দি আছো হয়নে আৰু ইমান বুজি পোৱাকৈ কথাবিলাক কৈ আছো প্ৰতিজনেই বুজি পাইছে ইয়াতে নুবুজা কোনো এজনো নাই হয়নে নহয় গতিকে ধুনিয়া ক্লাছ হয় শ্বেয়াৰ কৰক আপোনালোকে এইখিনিয়ে কথা তো সকলোকে এৰিছো নেক্সট ক্লাছত লগ পাম আজিলে বাই বাই জয় আই অসম